নমস্কাৰ বন্ধুসকল, যিসকলে নাৰ্ছিং কৰিব বিচাৰিছে তেওঁলোকৰ এক্সাম পেটাৰ্ণ কেনেকৈ আহিব আৰু কিমান মাৰ্ক আৰু নেগেটিভ মাৰ্ক হ'বনে, সেইখিনি তথ্য মই এইখন ভিডিঅ'তে জনাব বিচাৰিছোঁ। তো ভিডিঅ'খন প্ৰথমবাৰ শেষলৈ চাই থাকিব, তেতিয়াহে জানি পাব। এতিয়া য'ত দেখি আছে GNM এক্সাম পেটাৰ্ণ স্ক্ৰীনটোত, ঠিক আছে। The question paper has one section with 100 question of 1 mark. Yes. মানে 100টা কোশ্চিন থাকিব, 1 মাৰ্ক কৰি এটা কোশ্চিন, 100 কোশ্চিন 100 মাৰ্ক থাকিব। Set at the class 10 standard. মিনিমাম ক্লাছ 10 পাছ হ'ব লাগিব। তাৰপিছতে there is no negative marking and unanswered question get 0 mark. কোনো নেগেটিভ মাৰ্ক নাই, কোনো এটা কোশ্চিন ৰং হ'লে মাইনাছ নহ'ব, মাৰ্কটো মাইনাছ নহ'ব। লগতে কোনো এটা কোশ্চিন ৰং হ'লে নাম্বাৰটো নাবাঢ়িব, বাট মাইনাছো নহ'ব মাৰ্কটো, ঠিক আছে। কোশ্চিন এপেয়াৰ ইন বোথ ইংলিছ এণ্ড এছামিছ, কোশ্চিন পেপাৰটো ইংলিছ এছামিছ দুইটাই আহিব, ঠিক আছে। কোশ্চিনো আহিব পেপাৰখনত, এছামিছো আহিব। আৰু ইয়াতে কৈছে বাট দি ওমৰ চিট মষ্ট বি ফিল ইন ইংলিছ অনলি, ফিল আপটো কৰিব লাগিব ইংলিছ দি, ঠিক আছে। তাৰপিছতে দি মাৰ্ক ডিষ্ট্ৰিবিউশ্যন ইজ গিভেন ভেলু, ইয়াতে যে কৈছে ছাবজেক্ট কোশ্চিন মাৰ্ক, ইংলিছত 50 কোশ্চিন 50 মাৰ্ক আহিব, মেথামেটিক্স 25 কোশ্চিন 25 মাৰ্ক আহিব, জেনেৰেল ছায়েন্স 25 কোশ্চিন 25 মাৰ্ক আহিব। টোটাল আৰু কি 100 মাৰ্ক 100 কোশ্চিন থাকিব। এইখিনি কথা বুজি পালে যে কিমান মাৰ্ক, কিমান কোশ্চিন, কিমান নেগেটিভ মাৰ্ক, সকলো তথ্য মই জনাই দিলোঁ। তো দেখি কেনেকৈ হ'ল, তো কমেণ্ট কৰি সুধিব পাৰিব, ঠিক আছে। আৰু ভিডিঅ'খন কেনেকৈ হ'ল কমেণ্ট কৰি জনাব পাৰিব। তো ভিডিঅ'খন ভাল লাগিলে এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক